লৌহ মানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ 7 ফুট ওখ এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ মোৰ আজি সৌভাগ্য হ'ল। স্বাধীনতাৰ প্ৰাকক্ষণত আৰু স্বাধীনতাৰ পিছত অসমক নিৰ্মাণ কৰিবলৈ যি দুগৰাকী ব্যক্তিয়ে নিজৰ সমগ্ৰ জীৱন উজাৰি দিছিল, তেনে দুগৰাকী ব্যক্তিৰ নামেই হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত আমি যিমানেই বিশ্লেষণ কৰিম, সিমানেই আমি দেখা পাম এগৰাকী সঁচা অসমীয়া, সঁচা দেশপ্ৰেমিক, যিগৰাকীয়ে পমুৱা মুছলমানৰ আক্ৰমণৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ সমস্ত জীৱন উৎসৰ্গা কৰিছিল। বহুতো সমসাময়িক বুৰঞ্জীবিদে অনুভৱ কৰে যে বিষ্ণুৰাম মেধি যদি আৰু 10 বছৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন, অসমে বিদেশী নাগৰিকৰ সমস্যাৰ সন্মুখীনেই হ'বলগীয়া নহ'লহেঁতেন। তেনে এগৰাকী মহান ব্যক্তিৰ জীৱনৰ বিষয়ে আলাপ আলোচনা হ'ব লাগে। আজি হাজোৰ ৰাইজে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ কেইবাটাও পৰামৰ্শ দিছে। গুৱাহাটী ৰেলৱে ষ্টেচনক বিষ্ণুৰাম মেধিৰ নামত নামাকৰণ, ইয়াত হাজোত এটা প্ৰেক্ষাগৃহ, এই গোটেই পৰামৰ্শসমূহ মই অত্যন্ত নিষ্ঠা আৰু সততাৰে বিশ্লেষণ কৰি চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিম। এই প্ৰতিশ্ৰুতি মই আজি হাজো ৰাইজৰ ওচৰত দিব বিচাৰোঁ। আমাৰ যিখন পলাশবাৰী শুৱালকুছিত আমাৰ ব্ৰিজ নিৰ্মাণ হৈ আছে, গোপীনাথ বৰদলৈৰ নামত বিমানবন্দৰ হৈছে, এই ব্ৰিজখন আমি বিষ্ণুৰাম মেধিৰ নামত উৎসৰ্গা কৰিম। বিষ্ণুৰাম মেধিয়ে এক ড্ৰেজিং 22,000 ভূমি তেওঁ সংৰক্ষণ কৰিছিল গোপালকসকলৰ বাবে, কিন্তু এতিয়া সন্দেহজনক নাগৰিকৰ আগ্ৰাসন হৈছে। চাওক, এইটো আমাৰ বাবে দুৰ্ভাগ্য। যোৱা 3টা বছৰত মই যিমান পাৰোঁ কৰিছোঁ আৰু কৰিব চেষ্টা কৰি গৈ থাকিম। এতিয়ালৈকে আমি চণ্ডীগড় যিমান ডাঙৰ মাটিকালিৰে, সিমান মাটিকালি আমি সন্দেহযুক্ত বিদেশীৰ পৰা মুক্ত কৰিছোঁ। হাজোৰ আশে পাশে হৈ থকা বেদখল ব্যৱস্থাটোৰ ওপৰতো মোৰ চকু আছে। আমি আইন আৰু সময় সুবিধা বুজি কামবিলাক কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। লাইব্ৰেৰী খুলিছোঁ, সাই বাবাৰ মন্দিৰ বনাইছোঁ মোৰ নিজৰ প্ৰচেষ্টাতে। এতিয়া এটা ধুনীয়া শিৱৰ মন্দিৰো বনাম। কংগ্ৰেছৰ নেতাসকলে অলপ চলপ কৰক না, মোৰ পৰা অলপ চলপ শিকক না। কাৰণ মন্ত্ৰীটো অকল ময়ে নাই, 15 বছৰ 20 বছৰটোত কংগ্ৰেছীও আছিলে। আৰু আমিতো যি কৰি আছোঁ সততাৰে কৰি আছোঁ। তেওঁলোকে যিখিনি কৰিছে তাৰোতো হিচাপ নিকাচ ৰাইজক দিব লাগে। গতিকে নিজৰ নিজৰ ঘৰবিলাক ৰাইজৰ কাৰণে দি যাওক। মইতো সেইটো কম্পিটিশ্যনত আছোঁৱেই। মইতো আজিও ক'লোঁ যে বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰিত কৰে বুলি। তেখেতে মৃত্যুৰ সময়ত সকলো ৰাইজৰ বাবে দি থৈ গৈছিল। মইতো আজি মুকলিয়ে ক'লোঁ যে তেখেতৰ জীৱনে মোক প্ৰেৰণা দিয়ে। এতিয়া ভূপেন বৰাক প্ৰেৰণা দিয়ে নে নিদিয়ে? ৰকিবুল হুছেইনক প্ৰেৰণা দিয়ে নে নিদিয়ে? অখিল গগৈক প্ৰেৰণা দিয়ে নে নিদিয়ে? সেইটো তেওঁলোকে চাওক। আপোনালোকে যদি বিধানসভাৰ প্ৰচিডিং চায়, স্বাধীনতাৰ আগ আৰু প্ৰাকক্ষণত আৰু পূৰ্বক্ষণত যিবিলাক কথা ছাদুল্লাই কৈছিল, সেইবিলাক কথা কংগ্ৰেছে কয়। আৰু যিবিলাক কথা গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে কৈছিল, সেইখিনি কথা আজি আমি কওঁ। ইয়াত আৰু বিতৰ্কৰ প্ৰয়োজন নাই, আপোনালোকে প্ৰচিডিংবিলাক পঢ়ি ল'লেই। আমাৰ গুৱাহাটীত কেইবাটাও বৃদ্ধাশ্ৰম আছে। আইতাসকলৰ আধাৰ নাই, অৰুণোদয় নাই, ৰেচন কাৰ্ড নাই। গতিকে ৰাখীৰ দিনাখন মই এই কাৰ্যসূচীটো আৰম্ভ কৰিম যে বৃদ্ধাশ্ৰমত গৈ আইতাসকলে যাতে আধাৰ পায়, আধাৰ নাপালে বেংক একাউণ্ট নহয়, তাৰপিছত তেওঁলোকে যাতে অৰুণোদয় পায়, তেওঁলোকে যাতে ৰেচন কাৰ্ড পায়। মই গুৱাহাটীত আৰম্ভ কৰাৰ লগে লগে বাকী ডিচিসকলেও এমাহ দুমাহৰ ভিতৰত এই পৰ্বটো সামৰণি মাৰিম। বাজেয়াপ্ৰাপ্ত কি আজিয়ে লৈ লওক। খালি নিজৰ সম্পত্তিবিলাক কেতিয়া বাজেয়াপ্ৰাপ্ত হ'ব সেইটোও ক'ব লাগে। তেওঁলোকেতো ইছলাম ধৰ্মক ভাল পায়। ইছলাম ধৰ্মৰ নবী হজৰত মহম্মদে কি কৈ গৈছিলে যে বেলেগৰ গাত আঙুলি টোৱাৰ আগতে নিজৰ
এটা আগতে মই সেই কামখিনি মোৰ জীৱনত মই সমাহিত কৰিম হয় নহয় মইতো এপদ দুপদকৈ ৰাইজৰ কাম কৰিয়ে থাকোঁ দিব্যাংগ স্কুল কৰিছোঁ অনাথসকলৰ বাবে আশ্ৰম খুলিছোঁ এইটো আপোনালোকে হাজোত থাকে মই যেতিয়া লেণ্ড জেহাদৰ কথা কওঁ হাজোতকৈ বেলেগ মানুহে কিমান ভাল কৰি বুজিব আপোনালোকেতো মোতকৈও ভালকৈ বুজে প্ৰশ্নটো সেয়ে কৰি আছে আপোনালোকে একে প্ৰশ্ন কৰে আৰু মই ক'লে কথাটো বেলেগ কৰি পাক লগাই দিয়ে কিন্তু আপোনালোকে একেবোৰ প্ৰশ্নই মোক আহি কৰি আছে যে অমুকৰ মাটি কেতিয়া উচ্ছেদ কৰিব তমুক কৰিব আপোনালোকৰ মনত থকা কথাখিনিয়ে মই সাহসেৰে কওঁ কোৱাৰ কাৰণে দুই এজনে মোক বেয়া পায়নো মোক কি কৰিব চাওক মই আগতে কৈছোঁ ২০ লাখৰ কথা কৈছিলে ১৫ লাখৰ কথা হ'ল গতিকে কিমানে পায় এতিয়া দেখা যাওক কিমানে পায় তেওঁলোকে কি সংখ্যা দিছিল ২০ লাখ ১৫ লাখ ৭ লাখ ৬ লাখ গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰোঁ যে কেনেকৈ জাতিটোক বাৰে বাৰে আৱেগিক কৰা হয় কেনেকৈ আৱেগিক কৰি ডেকা ল'ৰাৰ ৮৫৫ জন তাৰপিছত ৫ জন কিন্তু কোনো চাইণ্টিফিক প্লেনিং নাই যে আমি কি কৰিম কোনো প্লেনিং নাই আজি কেনেকৈ বৰপেটাত আমাৰ মানুহখিনিক সুৰক্ষা দিব পাৰিম ধুবুৰীত সুৰক্ষা দিব পাৰিম মানকাছাৰত সুৰক্ষা দিব পাৰিম কোনো প্লেনিং নাই গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি বৰপেটাত সুৰক্ষিত হ'ব নেকি ধুবুৰীত সুৰক্ষিত হ'ব নেকি মুকালমুৱাত সুৰক্ষিত হ'ব নেকি চৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই আমাক যদি সকলোৱে সমৰ্থন কৰিলহেঁতেন মই যিখিনি কৰিছোঁ তাতকৈ আৰু ওপৰত ১০০ গুণ কৰিলোহেঁতেন আজি এটা খুব চেঞ্চিটিভ নিউজ একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে মই সত্যটো নাজানো আপোনাৰ তাত খবৰ আহিছে নেকি এখন জিলাৰ মই নামটো মেনশ্যন কৰা নাই ইয়াতে শিশু গৃহত ১৩টা শিশুৰ দেহত HIV পোৱা গৈছে কথাটো মই অনুসন্ধান কৰিব দিছোঁ কিন্তু আমি তৎকালীনভাৱে এই বিষয়ত মতামত দিব নালাগে যদি কিবা ক'বলগীয়া থাকে আমি জনাম